ভিডিওটো আৰম্ভ কৰাৰ আগতে তিনিটা লাইনত জ্ঞান পাণ্ডাৰ বিষয়ে জানি লওঁ আহা। জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্ণিং মোবাইল এপ, য'ত তুমি লাভ কৰিবা গণিত, ইংৰাজী, ইংলিছ গ্ৰামাৰ, বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হেণ্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' লেকচাৰ্ছ, নোটছ, লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা। বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে। তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা। এপটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্নটো আমাক কৈছে যে এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55জন শিক্ষাৰ্থীয়ে কি হ'ল 55জন শিক্ষাৰ্থীয়ে গণিতত 46 অৰ্থাৎ 46জন শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু 35জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে। ঠিক আছে, যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 তেনে তলত দিয়া কেইটা নিৰ্ণয় কৰা। দুয়োটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ, একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ, একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ। তো চোৱা ইয়াত কি কৈছে যে মুঠ আমি এনেকুৱা প্ৰশ্নবিলাকত প্ৰথমতে সেটকেইটা ধৰি ল'ব লাগিব, সংহতি দুটা আমি ধৰি ল'ম। তো ইয়াত চোৱা কি দিছে, ইয়াত দিছে যে গণিত আৰু ইংৰাজী পৰীক্ষাত পাতিছে, তাৰে 55জন শিক্ষাৰ্থীয়ে গণিতত কি হৈছে উত্তীৰ্ণ হৈছে। ঠিক আছে, আৰু 46জন শিক্ষাৰ্থীয়ে ইংৰাজীত উত্তীৰ্ণ হৈছে আৰু 35জনে ইংৰাজী আৰু গণিত দুয়োটাতে উত্তীৰ্ণ হৈছে। তো তেতিয়া মই চোৱা ধৰি ল'ম যে মই কি ধৰি ল'ম, চোৱা মই সেট দুটা ধৰি ল'ম যে মই ধৰি ল'ম। তো চোৱা ধৰি ল'ম যে A = গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা। ঠিক আছে, তো ধৰি ল'লো যে যিটো শিক্ষাৰ্থীৰ সংহতি, ঠিক আছে, যে এই সংহতিটোৱে কি বুজাব যে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতিটো বুজাব। ঠিক আছে, আৰু B এ বুজাব ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি। ঠিক আছে, হল এনেদৰে ধৰি ল'বা। এতিয়া ইয়াত মই AB বুলি লিখিছোঁ, কিন্তু মই এইটো তোমালোকক বুজিবৰ কাৰণে মই এইটো মোহাৰি দিম। তো মই কি ধৰিম চোৱা, মই ধৰিম গণিতৰ ইংৰাজী কি মেথমেটিক্স হয়নে নহয়, গতিকে মই এইটো M বুলি ধৰিম, আৰু ইংৰাজীত কি ইংলিছ, গতিকে E বুলি ধৰিম। কিয় ধৰিম চোৱা, ME এনেদৰে ধৰিলে পিছত প্ৰশ্নটোৰ উত্তৰত খেলিমেলি নালাগে। ঠিক আছে, তো সেইটো কাৰণে মই ME বুলি ধৰিম। M মানে হ'ল মেথমেটিক্স, আৰু মই ধৰি ল'লোঁ যে Mটোৱে কি বুজাইছে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতিটো বুজাইছে, আৰু Eটোৱে কি বুজাইছে ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতিটো বুজাইছে। ঠিক আছে, হ'ল। তেতিয়াহ'লে আমাক দিয়া আছে, কি দিয়া আছে, N of U। N of U মানে হ'ল ইউনিভাৰ্চেল, অৰ্থাৎ মুঠ কিমান আছিলে সেইটো বুজাব। তো মুঠ কিমান, সাৰ্বিক সংহতি। তো মুঠ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান, 100, গতিকে সেই 100টো হ'ব N of U। ঠিক আছে, সেইটো কি N of U মানে হ'ল 100টো। ঠিক আছে, সাৰ্বিক সংহতি অৰ্থাৎ মুঠতে 100 আছিলে। এতিয়া তাৰপিছত আমাক দিয়া আছে কি N of M। M মানে মেথমেটিক্সত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ কি সংখ্যা, N মানে নাম্বাৰ হয়নে, তো নাম্বাৰ হ'লে কিমান দিয়া আছে আমাক দিয়া আছে এইটো চোৱা 55, 55জন উত্তীৰ্ণ হৈছে। ঠিক আছে, ঠিক তেনেদৰে N of E দিয়া আছে, অৰ্থাৎ ইংৰাজীত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, এইটো দিছে আমাক 46। ঠিক আছে, আৰু এটা বস্তু দিছে যে দুয়োটা বিষয়ত অৰ্থাৎ মেথমেটিক্সত আৰু ইংৰাজীত দুয়োটাতে উত্তীৰ্ণ হৈছে। তো দুয়োটাতে উত্তীৰ্ণ হৈছে মানে সিহঁত দুয়োটাতে উত্তীৰ্ণ হৈছে মানে কি কমন হয়নে নহয়। তো চোৱা এইটো এটা আছিলে সেটছ। তো ইয়াত ধৰা আছিলে আমাৰ ABC, 4জন মানুহৰ নাম, এজন A, এজন B, এজন C, এজন D। তো আৰু এজন আছিলে E। ঠিক আছে, আৰু এজন আছিলে E। তো এই সেটটো ধৰা মেথমেটিক্স, গণিতৰ সেট, এইটো গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি। তো এনেকুৱা 5জন আছে বুলি ধৰি ল'লোঁ আমি, যে গণিতত 5জন আছিলে উত্তীৰ্ণ হৈছিলে, হ'লে গণিতত 5জন উত্তীৰ্ণ হ'ল, আৰু ইংৰাজীত উত্তীৰ্ণ হ'ল ধৰা 3জন, ইংৰাজীত উত্তীৰ্ণ হ'ল কি 3জন।
ঠিক আছে এজন হল আমাৰ জি এজন হল এইচ আৰু এজন হল ই এতিয়া চোৱা ই ক'ত আছে ই ইংৰাজীটো আছে আৰু মেথছতো সোমাই আছে মানে মেথছৰ গোলটোৰ ভিতৰতো ই আছে ইংৰাজীৰ গোলটোৰ ভিতৰতো ই আছে তাৰ মানে কি হল যে পাঁচজন মেথছত উত্তীৰ্ণ হৈছে তিনিজন ইংৰাজীত উত্তীৰ্ণ হৈছে হলে তিনিজন কি হৈছে ইংৰাজীত উত্তীৰ্ণ হৈছে হয়নে নহয় পাঁচজন মেথছত উত্তীৰ্ণ হৈছে এজন দুজন তিনিজন চাৰিজন পাঁচজন আৰু ইংৰাজীত কেজন এজন দুজন তিনিজন আৰু এজন কি হৈছে এজন মেথছ আৰু ইংৰাজী দুইটাতে উত্তীৰ্ণ হৈছে কোন ই হয়নে নহয় কোন ই সোৱা মেথছতো আছে ইংৰাজীতো আছে তো সেইটো কাৰণে n of m ইন্টাৰসেকশন ই কি হ'ব কোন উত্তীৰ্ণ হৈছে ই হয়নে ই তো ইয়াৰ নামটো ই নহয় f কৈ দিয়া ইয়াৰ নামটো ধৰা f ঠিক আছে তো f ক'ত উত্তীৰ্ণ হৈছে f ইংৰাজী আৰু অংক দুইটাতে উত্তীৰ্ণ হৈছে কাৰণ দুইটাৰ মাজতে সোমাই আছে তো এটো ইন্টাৰসেকশন হয়নে নহয় তো m আৰু e ৰ ইন্টাৰসেকশন কোন f হয়নে f তো f মানে এটো নাম্বাৰ নহয় m ইন্টাৰসেকশন e হল f তো তেতিয়া হলে নাম্বাৰ কিমান হ'ব কেজন আছে m ইন্টাৰসেকশন e কেজন আছে এজন আছে নাম্বাৰ হলে 1 হৈ যাব n লগাই দিলে নাম্বাৰটো বুজায় তো নাম্বাৰ হলে কিমানজন আছে এজন আছে ঠিক আছে তো সেই বস্তুটোকে আমাক কৈছে যে মুঠ আছিলে 100 জন তাৰ 55 জন মেথছত 46 জন ইংলিছত আৰু কিমান 35 জন কি হৈছে দুইটাতে উত্তীৰ্ণ হৈছে তো দুইটাতে মানে কমন দুইটাতে তো কি হ'ব m ইন্টাৰসেকশন ই কিমান 35 তো এতিয়া আমি যি দৰে দেখিলো যে f ৰ দৰে দুইটাতে সোমাই আছে 35 জন ছাত্ৰ ছাত্ৰী ঠিক আছে হৈ গল তো এইখিনি বস্তু বাকি একো নাই তো এতিয়া আমাক সুধিছে যে দুইটাতে অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী কিমান উত্তীৰ্ণ হোৱা নাই খুদা প্ৰথমতে সুধিছে যে দুইটা বিষয়তে অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াবলৈ কৈছে তো শতকৰা হাৰটো ওলাই যাব প্ৰথমতে কিমানজন ছাত্ৰ ছাত্ৰীয়ে অনুত্তীৰ্ণ হৈছে হেতু উলিওৱা তো এতিয়া দুইটা বিষয়তে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব দুইটা বিষয়তে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব তো প্ৰথমতে এটো চোৱা যে দুইটা বিষয়তে উত্তীৰ্ণ হোৱা সংহতিটো কি হ'ব দুইটা বিষয়তে উত্তীৰ্ণ হোৱা সংহতিটো কি হ'ব এটো ইউ ইয়াত সোমাই আছে এটা এ আৰু এটা সোমাই আছে বি এটা এ সোমাই আছে সৰি এটা এম আৰু এটা ই এম টু হৈ গল ম্যাথছ ই টু হৈ গল ইংলিশ ঠিক আছে তো তাৰ ভিতৰত ম্যাথছত আছে 55 ম্যাথছত টোটাল 55 ঠিক আছে টোটাল 55 আৰু ইংলিশত আছে টোটাল 46 হলে টোটাল 46 ঠিক আছে আৰু এইখিনিত সোমাই আছে কিমান ইয়াত 35 ঠিক আছে এইখিনি হৈ গল 35 তো এর 55 ৰে গুটেখিনিত সোমাই আছে ঠিক আছে এইখিনি টোটাল কৈছে নহয় গটিকে এই গুটে বস্তুটোতে গুলটো টোটাল 55 আছে আৰু এটো গুলত 46 আছে মাজৰ এইখিনি 35 আছে ওকে তো এতিয়া উত্তীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ব উত্তীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰী কিমান তো সোৱা উত্তীৰ্ণ কোন কোন হৈছে n m in union e মানে নহয় m union e উত্তীৰ্ণ হৈছে বুজি পাইছা নে কি কৈছো সোৱা এটো m বুলি ধৰিলে প্ৰথমতে দিগদাৰ হয় হেতু কাৰণে মই a লিখিছিলো প্ৰথম তো a ধৰি লোৱা এটো b ধৰি লোৱা ঠিক আছে তো এতিয়া উত্তীৰ্ণ কিমান হৈছে a ইউনিয়ন b মানে কাৰণ এখিনি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এখিনি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে এখিনি হল ম্যাথছত উত্তীৰ্ণ হৈছে এখিনি ইংলিশত উত্তীৰ্ণ হৈছে তো এই দুই গুটেখিনি ছাত্ৰ ছাত্ৰী কি হৈছে উত্তীৰ্ণ হৈছে তাৰ মানে এই দুইটা সেট লগ লাগি কি হয় a ইউনিয়ন b হয় মানে নহয় দুইটা সেট লগ লাগি কি হয় a ইউনিয়ন b হয় তাৰ মানে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংহতিটো কি a ইউনিয়ন b বুজি পালা কাৰণ চোৱা a উত্তীৰ্ণ হৈছে b উত্তীৰ্ণ হৈছে গটিকে a সংহতি আৰু b সংহতি লগ লাগি যিমানখিনি হ'ব সেইখিনি সকলো উত্তীৰ্ণ হৈছে হয়নে যত a মানে হল ম্যাথছ b মানে হল কি ইংলিশ তো তাৰ মানে মুঠ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংহতিটো কি a ইউনিয়ন b বুজি পালা তো হেতু কাৰণে a টো হৈ গল আমাৰ মুঠ উত্তীৰ্ণ মুঠ ইমানখিনি উত্তীৰ্ণ হৈছে ঠিক আছে উত্তীৰ্ণ এখিনিত হ'ব মানে উত্তীৰ্ণ হৈছে ঠিক আছে তো এতিয়া আমাক প্ৰশ্নটো সুধিছে যে মুঠ অনুত্তীৰ্ণখিনি সুধিছে
যে উত্তীৰ্ণ হোৱাখিনি সোধা নাই তো কি কৈছে দুইটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ তো অনুত্তীৰ্ণ কোন হ'ব তো চোৱা অনুত্তীৰ্ণ কোন এইখিনি হল উত্তীৰ্ণ অনুত্তীৰ্ণ উলিয়াবলৈ সদায় কি কৰিব লাগিব অনুত্তীৰ্ণ উলিয়াবলৈ সদায় আমি কৰিব লাগিব কি n of a union b ৰ কমপ্লিমেন্ট উত্তীৰ্ণ যিমান হৈছে অনুত্তীৰ্ণৰ সংহতিটো সদায় কি হ'ব ইয়াৰ কমপ্লিমেন্টটো হ'ব কমপ্লিমেন্ট মানে পূৰক অৰ্থাৎ আমাক উলিয়াবলৈ কৈছে a union b ড্যাশ বুজি পাইছা আৰু ভেন চিত্ৰটোৰ পৰা চোৱা অনুত্তীৰ্ণ কোন হ'ব a আৰু b ত নাথাকি ইউত যিমানখিনি থাকিব ইউত এইখিনি এই বাহিৰৰখিনি বুজি পাইছানে এইখিনি বস্তু এইখিনি ফেল কৰিছে এইখিনি বাহিৰত থকাখিনি এইখিনি বস্তু বুজি পাইছা য'ত a আৰু b বাদ দি পেলাই বাহিৰত যিমান আছে এইবিলাক কাৰণ ইউ হয়নে নহয় ইউ মানে 100 আছিল মুঠতে তো এই বাহিৰত যিমান আছিল সেইখিনি হৈছে ফেল কৰিছে আৰু সেইখিনি কি হ'ব a ইউনিয়ন b ৰ কমপ্লিমেন্টখিনি বুজি পাইছা তো a ইউনিয়ন b ৰ কমপ্লিমেন্টখিনি তো সিম্পল কে চোৱা যদি এটা সংহতি এটো ইউ হয় ইয়াত যদি এটা a থাকে এটো ধৰি লোৱা a ভিতৰত থকাটো a তো তেতিয়া এই বাহিৰখিনি সদায় a কমপ্লিমেন্ট বুলি কয় a ড্যাশ বুজি পাইছা ধৰি লোৱা ইউ মানে আছিল আমাৰ 20 ইউ থল কিমান n of u ধৰা n of u equal to 20 আৰু n of a তো a ধৰা মৌলৰ সংখ্যা আছিল 10টা তো তেতিয়া হলে বাকি n of এটো 10টা আছিল তো a ড্যাশ কিমান থাকিব বাহিৰত কিমান থাকিব 20 ৰ পৰা 10 গুছি গলে বাহিৰত থাকি যাব 10টা বুজি পাইছা তো এই থাকি গল যিখিনি এইখিনি বাহিৰত এইখিনি হৈ গল কি a ড্যাশ ঠিক আছে a ড্যাশ তো ঠিক তেনেদৰে a ইউনিয়ন b ৰ বাহিৰা যিখিনি থাকি গল সেইখিনি ফেল কৰিছে আৰু সেইখিনি হ'ব a ইউনিয়ন b ড্যাশ ঠিক আছে তাৰ মানে এটো কমপ্লিমেন্ট ওকে বুজিলা তো আমাক উলিয়াবলৈ কৈছে a ইউনিয়ন b ড্যাশ ঠিক আছে a ইউনিয়ন b ড্যাশ বুজিলা তো এইখিনি ইম্পৰ্টেন্ট বস্তু আৰু ইয়াত বুজিবলগীয়া একো নাই বাকিখিনি বস্তু একেবাৰে সহজ এইখিনি বাকিখিনি ফৰ্মুলা ওকে তো তেতিয়া হলে আমি a ইউনিয়ন d আমি উলিয়াবগে লাগে কি a ইউনিয়ন b ড্যাশ উলিয়াবগে লাগে মানে তো তাৰ আগত আমি কি উলিয়াই লব লাগিব a ইউনিয়ন b উলিয়াই লব লাগিব হয়নে তো আমি উলিয়াই লম যিহেতু a ইউনিয়ন b আমি নহয় মানে আমি n of a ইউনিয়ন b উলিয়াম ঠিক আছে তো n of a ইউনিয়ন b উলিয়াই লম সো কিয় উলিয়াম মই কৈ আছো কাৰণ আমি জানো সো n a ইউনিয়ন b ড্যাশ মানে হল n of u মাইনাস কি সদায় ড্যাশ থাকিলে কি হয় ইউৰ পৰা বাকিটো বিয়োগ কৰি দিব লাগে বাকিটো কি n a ইউনিয়ন b হয়নে ইয়াৰ কমপ্লিমেন্ট হল a ইউনিয়ন b তো গতিকে মই n a ইউনিয়ন b উলিয়াই লব লাগিব তেতিয়াহে মই এটো উলিয়াব পাৰিম হয়নে ঠিক আছে তো n a ইউনিয়ন b মানে কি এটো ফৰ্মুলা আমি জানো কি আছিল n of a plus n of b এটো a ঠিক আছে মাইনাস n of a ইন্টারসেকশন b ঠিক আছে তো তেতিয়া হলে সোয়া এটো তো একেবাৰে সহজ হৈ গল তিয়া n of a দিয়াই আছে সৰি মই m লিখিছিলো হয়নে ফৰ্মুলাটো n কৰি দিয়া n of m ইউনিয়ন e m ইউনিয়ন e কি হ'ব একে হ'ব n of a ইউনিয়ন b হলে কি হয় n of a হয় তো a ঠাইত কি আছে ইয়াত m আছে প্লাস কি হয় n of b হয় তো ইয়াত b ঠাইত কি আছে e আছে তো n of m plus n of e minus কি হয় n of a intersection b তো a ঠাইত m আছে b ঠাইত কি আছে intersection e আছে হল ঠিক আছে তো n of m আমাক দিয়া আছে কিমান 55 plus n of e আমাক দিয়া আছে কিমান 46 minus n of a m intersection e কিমান দিয়া আছে 35 হলে 35 তো সোয়া 55 ৰ পৰা 46 ৰ পৰা 35 গলে কিমান থাকে 11 থাকে তো 55 ৰ লগত 11 যোগ হলে কিমান হ'ব 66 অৰ্থাৎ n of m ইউনিয়ন e হৈ গল 66 কিন্তু আমাক কি লাগে তো এতিয়া আমাক কি উলিয়াব লাগে আমাক লাগে n of কি তাৰ ড্যাশ টু লাগে হয়নে তাৰ কমপ্লিমেন্টটো লাগে তো ঠিকে আমাক কি লাগে m u f ড্যাশ নে f ড্যাশ তো তেতিয়া হলে কি হ'ব কেনেকৈ উলিয়াবা কেনেকৈ উলিয়া ড্যাশ টু উলিয়াবলৈ একেবাৰে সহজ কি কৰিব লাগে n of u ৰ পৰা মাইনাস কি n of m ইউনিয়ন f হয়নে f টু বিয়োগ কৰি দিব লাগে তো n of u মানে আমাক দিয়া আছে 100 তো টোটাল হৈ গল আমাৰ 100 তাৰ পৰা আমি বিয়োগ কৰি দিম কিমান এটো 66 তো 66 বিয়োগ কৰিলে কিমান থাকিব 34 থাকিব হয়নে না 66
34 থাকিব হল 34 অৰ্থাৎ ফেল কৰিছে কিমানজন ছাত্ৰ ছাত্ৰীয়ে 34 জন ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে ঠিক আছে এজনো উত্তীৰ্ণ হোৱা নাই তো এতিয়া আমাৰ শতকৰা হাৰ সুধিছে তো এতিয়া শতকৰা হাৰ মানে 100 ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমান জনে ফেল কৰিছে ঠিক আছে তো আমাৰ ইয়াত 100 ছাত্ৰ ছাত্ৰীয়ে দিয়া আছিল তো ফেল কৰিলে 34 জনে তো শতকৰা হাৰ কি হ'ব এতেকে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ শতকৰা হাৰ এনেদৰে লিখি দিবা ঠিক আছে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ শতকৰা হাৰ এনেকে লিখিবা ইজ ইকুৱেল টু কিমান 100 যিমান গৰাকীয়ে ফেল কৰে হেতুই হল অনুত্তীৰ্ণ হাৰ তো 34 গটিকে 34% ঠিক আছে হল তো এটো লিখি লোৱা এতিয়া আমাক পিছৰ প্ৰশ্নটো সুধিছে চোৱা যে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ কিমান একমাত্ৰ গণিত বুলি কৈছে তো তেতিয়া কি হ'ব চোৱা একমাত্ৰ গণিত বা একমাত্ৰ শব্দটো যেতিয়া লগাই দিব তেতিয়া বুজি লবা যে পিওৰ অৰ্থাৎ পিওৰ গণিতত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তো চোৱা আমাৰ ভেনচিটটো কি আছিল এটো ইউ আছিল ইউৰ আমাৰ এটো আছিল ম্যাথছ মানে এম আৰু এটো আছিল কি আমাৰ ই ইংলিশ হলে তো এইখিনিত কি হৈছিল ম্যাথছ আৰু ইংলিশ উভয় পাস কৰাখিনি হল এইখিনি ঠিক আছে হল এতিয়া আমাক সুধিছে একমাত্ৰ গণিত তো একমাত্ৰ গণিত মানে চোৱা এই পিওৰ গণিত অৰ্থাৎ তেওঁ কেৱল গণিততহে পাস কৰিছে ঠিক আছে একমাত্ৰ গণিততহে পাস কৰিছে দুটা সাবজেক্টত পাস নাই কৰা একমাত্ৰ গণিত তো তাৰ মানে আমাক এইখিনি উলিয়াব দিছে তো এইখিনি মানে কি এইখিনি মানে হল আমাৰ এম ডিফাৰেন্স ই হয় নে নহয় এটো এ বুলি ধৰিলে এটো বি বুলি ধৰিলে এখিনি কি আছিল এ ডিফাৰেন্স বি তো এতিয়া আমি এম বুলি ধৰিছো এটো ই বুলি ধৰিছো গতিকে এখিনি হৈ গল এম ডিফাৰেন্স ই কেৱল পিওৰ ম্যাথছ ঠিক আছে ঠিক তেনেদৰে আমাক যেতিয়া কব ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে আমাক সুধিছে যে একমাত্ৰ ইংৰাজীত পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তো একমাত্ৰ ইংৰাজী মানে কেৱল সি ইংৰাজীতহে পাস কৰিছে বেলেগত কতো পাস কৰা নাই তো তাৰ মানে কি এ পিওৰি হয়নে এইখিনি তো পিওৰি মানে কি পিওৰি মানে হল এইখিনি কি এটো কি সেট টু ই তো ই ডিফাৰেন্স এম বুজি পাইছা এইখিনি কি ই ডিফাৰেন্স এম তো এটো বি বুলি ধৰিলে এইখিনি কি হয় বি ডিফাৰেন্স এ হয়নে নহয় পিওর বি অর্থাৎ এর পৰা পৃথক হৈ আছে মানে পিওর বি খিনি বুজি পাইছা তো এতিয়া আমাক প্ৰথম সুধিছে কি এতিয়া আমাক 2 নম্বৰটো সুধিছে যে n অফ m ডিফাৰেন্স ই কিমান ওকে m ডিফাৰেন্স ই তো যেহেতু বুলি লিখি লব এখিনতে যেহেতু n অফ m ডিফাৰেন্স ই আমি ফৰ্মুলা জানো কি হয় পিওর m উলিয়াব লাগে কেনেকে হ'ব n অফ m m ৰ পৰা তো সো m ৰ পৰা মই কি বিয়োগ কৰি দিব লাগিব এটো ইয়ালে পালেগে সো m ৰ পৰা মই কি বিয়োগ কৰি দিব লাগিব m ৰ পৰা মই পিওর m লাগে m ৰ পৰা মই ইন্টাৰসেকশন খিনি বিয়োগ কৰি দিব লাগিব হয়নে তো n অফ কি m ইন্টাৰসেকশন m ইন্টাৰসেকশন ই হয়নে না তো এখিনি এটো আগৰ ফৰ্মুলা বি a ডিফাৰেন্স b বুলি ধৰি লোৱা তো n a minus n a ইন্টাৰসেকশন b আছিল না হেতুই পা ভেনচিটৰটো পা চাইলে হল n of m ডিফাৰেন্স ই কি হ'ব পিওর খিনি লাগে পিওর খিনি মানে m ৰ পৰা মই এখিনি বিয়োগ কৰি দিব লাগিব ইন্টাৰসেকশন খিনি একেটা বস্তুই ঠিক আছে তো এতিয়া m মানে 55 মাইনাস ইন্টাৰসেকশন মানে 35 তো 55 ৰ পৰা 35 গলে 20 টা থাকিব হয়নে তো এতিয়া শতকৰা হাৰ সুধিছে শতকৰা মানে 100 গৰাকীৰ ভিতৰত কিমান গৰাকী তো 100 গৰাকীৰ ভিতৰত যেটো 20 গৰাকী কাৰণ ইয়াত 100 গৰাকী আছিল হয়নে গতিকে পাৰ্সেন্টেজ কিমান হ'ব পাৰ্সেন্টেজ হ'ব 20% তো এইবিলাক লিখি দিবা যে শতকৰা হাৰ গণিতত উত্তীৰ্ণ হোৱা একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শতকৰা হাৰ 20% ঠিক আছে ওকে ঠিক আছে নেক্সট 3 নম্বৰ 3 নম্বৰটো আমাক সুধিছে n অফ ই ডিফাৰেন্স m অৰ্থাৎ একমাত্ৰ ইংৰাজীতহে পাস কৰিছে কতো পাস কৰা নাই বেলেগত তো ই ডিফাৰেন্স m তো ই ডিফাৰেন্স m মানে কিমান n অফ ই ইৰ পৰা আমি কি বিয়োগ কৰি দিব লাগিব মিক্স খিনি কি m ডিফাৰেন্স m ইন্টাৰসেকশন ই মানে একেটা বস্তুৱে এটো b ডিফাৰেন্স হে nb minus n a ইন্টাৰসেকশন b হেতু ফৰ্মুলা এটো b বুলি ধৰি ললে এটো a বুলি ধৰি ললে তো কি হ'ব n মানে কিমান n মানে 46 হয়নে নহয় এটো মানে কিমান 35 তো 46 পৰা 35 গলে 11 তো টোটাল পাৰ্সেন্টেজ 11% লিখি দিবা ঠিক আছে 100 গৰাকীৰ ভিতৰত 11 গৰাকী পাস কৰিছে গতিকে 11% ঠিক আছে ওকে এতিয়া যদি এটো 200 দি থলে হেতেন পাৰ্সেন্টেজটো কেনেকৈ উলিয়াবা
200 দি থলেহেঁতেন পাৰ্চেণ্টেজ মানে কি পাৰ্চেণ্টেজ মানে 100ৰ ভিতৰত কিমান তো তেতিয়া লিখিবা যে 200 গৰাকীৰ ভিতৰত পাছ কৰিছে কিমান 20 গৰাকী যদি এটো 200 দি থয় 200 গৰাকীৰ ভিতৰত পাছ কৰিছে 20 গৰাকী তো এগৰাকীৰ ভিতৰত কিমান হ'ব 20/200 ঐকিক নিয়ম হয়নে 20/200 তো 100 গৰাকী কি হ'ব ইনটু 100 হৈ যাব হয়নে এনেকৈ কৰিব লাগিব ঠিক আছে তো এটো চোৱা এটো কাট দিয়া 10% 10% হয়নে 100 200 20 গৰাকী হলে 10% হ'ব ঠিক আছে তো এনেদৰে পাৰ্চেন্টেজটো উলিয়াব পাৰিবা ওকে তো এটো লিখি লোৱা এতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰ প্ৰশ্ন কি কৈছে যে এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকীয়ে গাখীৰ 175 গৰাকীয়ে কি ভাল পায় গাখীৰ ভাল পায় 300 গৰাকীয়ে চাহ ভাল পায় ঠিক আছে আৰু 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুয়োটাই খায় ঠিক আছে হল গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা তো কি কৈছে যে মুঠ কিমান আছিল 550 হয়নে মুঠ তো এটো হৈ গল আমাৰ ইউ ঠিক আছে তো n অফ ইউ আমাক দিয়া আছে কিমান 550 ঠিক আছে হল তাৰ পিছত চোৱা 175 গৰাকীয়ে গাখীৰ খায় তো গাখীৰক যদি আমি সংহতিটো m বুলি ধৰি লওঁ তো তেতিয়া n অফ m কিমান আমাৰ 175 গৰাকী ঠিক আছে আৰু 300 গৰাকীয়ে চাহ খায় তো যদি মই চাহ খোৱাৰ সংহতিটো কি বুলি ধৰো তো n অফ t কিমান 300 ঠিক আছে 300 চাহ খায় t মানে চাহ মানে t হেতু কাৰণে t ধৰিলো গাখীৰ মানে মিল্ক তো m ধৰিছো ঠিক আছে যিকোনো ধৰিব পাৰা কিন্তু মিলাই ললে ভাল প্ৰশ্ন ঠিক আছে আকৌ কৈছে 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুইটাই খায় তো তেওঁলোক আকৌ কি হয় গাখীৰো খায় চাহও খায় ঠিক আছে তো গাখীৰ চাহ দুইটাই খায় মানে দুইটাৰে কমন হয়নে দুইটাতে আছে তো n অফ m ইন্টাৰসেকশন t ঠিক আছে দুইটা বস্তুতে আছে দুইটা খায় তো কিমানে খায় 110 গৰাকীয়ে ঠিক আছে তো এটোকে আমাক প্ৰশ্নটো দিছে এতিয়া কি কৈছে যে মুঠ ছাত্ৰ ছাত্ৰী আছিল 550 তাৰে 175 এ গাখীৰ খায় 300 গৰাকীয়ে টি খায় চাহ খায় আৰু গাখীৰ আৰু চাহ দুইটা খায় 100 গৰাকীয়ে হলে 100 গৰাকীয়ে তো এতিয়া আমাক সুধিছে যে গাখীৰ আৰু চাহ নুখুৱা একোকে নুখুৱা গাখীৰো নাখায় চাহও নাখায় তো তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে ঠিক আছে তো এতিয়া আমি কেনে কৰিম চোৱা ইয়াৰ আগৰ দৰে একচুয়ালি একে হয় তথাপিতো এটা ভেন ডায়াগ্ৰাম আঁকি মই বুজাই দিম ঠিক আছে যাতে কনসেপ্ট ক্লিয়াৰ হয় ঠিক আছে কনসেপ্ট ক্লিয়াৰ হোৱাটো মেইন কথা এতিয়া প্ৰথম আমি ধৰি লম যে ধৰা হল m ইকুৱেল টু কি গাখীৰ খোৱা শিক্ষাৰ্থী বুলি কৈছে গতিকে শিক্ষাৰ্থী লিখা যে গাখীৰ খোৱা শিক্ষাৰ্থীৰ কি গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংহতি ওকে m মানে হল গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংহতি ঠিক আছে আৰু t মই ধৰি ললো যে t মানে t চাহ খোৱা হলে তো মই লিখি ললো যে চাহ খোৱা তো কমা দি দিলে হল চাহ খোৱা শিক্ষাৰ্থীৰ সংহতি ওকে তো আমাক দিয়া আছে কি তেতিয়া হলে n অফ u ইউনিভাৰ্সেল সেট কিমান দিয়া আছে 550 হলে মুঠ হেতু হল ইউনিভাৰ্সেল ঠিক আছে নেক্সট দিয়া আছে আমাক n অফ m মিল্ক n of m দিয়া আছে 175 ওকে n of m দিয়া আছে 175 এখিনি কাটি দিয়া এতিয়া নেক্সট আমাক দিয়া আছে n of কিমান n of t অৰ্থাৎ চাহ খোৱা কিমান 300 ঠিক আছে নেক্সট আমাক n of m ইন্টারসেকশন t দিয়া আছে অৰ্থাৎ চাহও খায় গাখীৰো খায় দুইটাকে খায় 110 ঠিক আছে 110 এতিয়া আমাক উলিয়াবলৈ দিছে যে একো নোখোৱা তো একো নোখোৱা বুলি ক'লে সদায় m ইউনিয়ন t ড্যাশ হৈ যায় ঠিক আছে m ইউনিয়ন t ড্যাশ তো তাৰ মানে চোৱা দুইটা খাই ভাল পোৱা মানুহ আছে m ইউনিয়ন t ঠিক আছে দুইটা খাই ভাল পায় m ইউনিয়ন t তো চোৱা কেনেকৈ দুইটাৰ ভিতৰত যিকোনো এবিধ খাই ভাল পায় একচুয়ালি তো চোৱা কেনেকৈ হয় এই বস্তুটো বুজি লয় এইটো বস্তুৰ ওপৰতে প্ৰশ্ন আছে বেলেগ একো নাহে ঠিক আছে তো চোৱা বস্তুটো কি বস্তুটো হল গাখীৰ খোৱা মানুহ আছে এখিনি হলে এটো হৈ গল ইউ
তাৰ ভিতৰত এখিনিয়ে গাখীৰ খায় মিল্ক খায় এম ঠিক আছে আৰু তাৰ এখিনিয়ে চাহ খায় চাহ মানে টি খায় হলে হল এতিয়া গাখীৰ খায় 175 তো এই গুটেই এম টুত যিমান আছে টোটাল আছে তাত কিমান 175 ঠিক আছে 175 তো মুঠ ঠিক আছে গুটেখিনি মিলি 175 ঠিক আছে গাখীৰ খোৱা 175 আছে ওকে তাৰ ভিতৰত চাহ খোৱা আছে 300 অৰ্থাৎ ইয়াত আছে এই যেটো এটো গুল আছে তাত আছে 300 মুঠ ঠিক আছে গুটে গুলটো আৰু মাজতে আকৌ কি আছে কিছুমান সুমাই আছে মাজতে এনেকুৱা কিছুমান আছে জি দুইটাই খায় 100 আছে হলে ইয়াৰ আগত মই দেখুৱাৰ দৰে এই 100 এ কি হয় এই 100 এ এটো ইন্টাৰসেকশনৰ এই 100 এ কি কৰে দুইটাই খায় তাৰ মানে 175 ৰ ভিতৰত 100 ইয়াত সুমাই আছে বুজি পাইছা নে তো একেবাৰে সহজ বস্তু চোৱা 175 আছে টোটাল গুলটোত তাৰে এই ইন্টাৰসেকশনটোত কিমান সুমাই আছে 100 সুমাই আছে হয়নে নহয় তো তাৰ মানে দুইটা খোৱা মানুহ সুমাই আছে ইয়াত 100 গৰাকী তো মুঠ আছিল 175 গৰাকী তাৰ ভিতৰত 100 ইয়াত সুমাই আছে তো এফালে কিমান থাকিব এফালে 75 থাকি যাব হয়নে না প্ৰশ্নটো চোৱা উত্তৰটো ইয়াতে আমি বিচাৰি পাব পাৰো তো তাৰ মানে চোৱা এইখিনি মই যেটো 175 লিখিছিলো এটো মই মোহাৰি মই কি লিখি দিম 75 লিখি দিম তো তাৰ মানে এইখিনিত আছে আমাৰ 75 গৰাকী শিক্ষাৰ্থী এইখিনি পিওৰ এম খায় ঠিক আছে পিওৰ মিল্ক খায় তেওঁলোকে বেলেগ না খায় ঠিক আছে কেৱল গাখীৰহে খায় পিওৰ গাখীৰ খায় হয়নে চাহ না খায় হয়নে কাৰণ চাহ খোৱাখিনি ইয়াত সোমাই আছে চাহ আৰু গাখীৰ খোৱা 100 আছে হলে তো এফালে 75 আছে তো ইয়াত 300 আছিল গুটে গুলটোত তাৰে 100 গৰাকী ইয়াত সোমাই আছে কমন দুইটা বস্তু খোৱা তো তেতিয়া হলে পিওৰ চাহ খোৱা কিমান আছে সোৱা পিওৰ চাহ খোৱা মানে এইখিনিত কিমান থাকিব মুঠ আছিল 300 300ৰ 100 চাহু খায় গাখীৰো খায় তো পিওৰ কিমান হ'ব 100 গুছি যাব কিমান থাকি যাব 200 মানে পিওৰ হৈ গল আমাৰ 200 অৰ্থাৎ 200 এ কি খায় 200 এ কেৱল চাহহে খায় তো এই 200 টো হৈ গল আমাৰ কি টি ডিফাৰেন্স এম মানে টি ডিফাৰেন্স এম মানে না এখিনি পিওৰ খিনি তাৰ মানে টি ডিফাৰেন্স এম অকল টি হে খায় আৰু এইখিনি পিওৰ খিনি কি মিল্ক ডিফাৰেন্স টি অৰ্থাৎ এইখিনি পিওৰ গাখীৰ হে খায় 75 গৰাকী ঠিক আছে তো এতিয়া মই হেতু বুজাবলৈ যোৱা নাই মই এটা বেলেগ বস্তু বুজাব গৈ আছো তো চোৱা এতিয়া ইউ মানে হল ইয়াত গুটেখিনি 550 গৰাকী তো এতিয়া আমাক সুধিছে যে এটাও খাই ভাল নোপোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান তো এটাও খাই ভাল নোপোৱা মানে কি এই দুটাই কি বুজাইছে যে হয় কোনোবা নহয় কোনোবা এটা খাই ভাল পায় এম আৰু টি এম ইউনিয়ন টি দুইটা লগ লাগিলে কি হ'ব এম ইউনিয়ন টি মানে কি হ'ব হয় চাহ খাব নতুবা গাখীৰ খাব হয়নে তো চাহ আৰু গাখীৰ যিকোনো এটা ভাল পোৱাই হল কি এম ইউনিয়ন টি হয়নে হয় তেওঁ কি ভাল পাব গাখীৰ ভাল পাব নতুবা তেওঁ চাহ ভাল পাব হয়নে বা দুইটা ভাল পাও ইয়াতে সোমাই আছে হয়নে নহয় তো এম ইউনিয়ন টি মানে কি বুজাব এম ইউনিয়ন টি মানে হল কি গুটেখিনি বস্তু গাখীৰ বা চাহ ভাল পোৱা মানুহখিনি হল এম ইউনিয়ন টি হয়নে তো এতিয়া আমাক ভাল নোপোৱা লাগে তো ভাল নোপোৱা মানে কি ইয়াত নথকা এম ইউনিয়ন টিত নথকা তো এম ইউনিয়ন টি নথকা মানে কি এইখিনি যিখিনি বাহিৰত আছে কাৰণ ইয়াৰ যদি মানুহ এটা লোৱা এইখিনটা মানুহ এজন আছে শিক্ষাৰ্থী এজন আছে তো তেওঁ এমটো নাই টিটো নাই তাৰ মানে তেওঁ এমও ভাল নাপায় টিও ভাল নাপায় তাৰ মানে তেওঁ একোৱে ভাল নাপায় হয়নে নহয় তো হেতুকে সুধিছে যে গাখীৰ আৰু চাহ এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান তো তাৰ মানে কি এই সংহতি দুটাৰ বাহিৰত থাকিব লাগিব হয়নে তো বাহিৰত ধৰিলে এইখিনতে ললা এটা এইখিনতে এজন আছে তো ধৰিলা বাহিৰত এইখিনতে এজন লৈছা এইখিনতে তো এজন কি হল এই মানুহজন এমটো নাই এম সংহতিটোৰ ভিতৰটো নাই টি সংহতিটোৰ ভিতৰটো নাই হয়নে এটো গুলটো নাই হেতু গুলটো নাই তাৰ মানে একোৱে ভাল নাপায় হলে আৰু এও ক'ত আছে এই দুটাৰ বাহিৰত কি আছে এই দুটাৰ বাহিৰত থকা হিন্ট আছে আৰু এই দুটাৰ বাহিৰতটো কি এম ইউনিয়ন টি ডেশ কমপ্লিমেন্ট হয়নে কমপ্লিমেন্টটো বাহিৰখিনি সদায় কমপ্লিমেন্ট তো তাৰ মানে আমাক এম ইউনিয়ন টি কমপ্লিমেন্ট উলিয়াবলৈ দিছে বুজি পাইছা তো সেই বস্তুটোকে মই বুজাবলৈ গৈ আছিলো যে এটাও ভাল নোপোৱা মানে সদায় ইহতত নথকাখিনি আৰু ইহতত নথকাই হল ইহতৰ কমপ্লিমেন্টটো ঠিক আছে তো এম ইউনিয়ন টি মানে হল
m ইউনিয়ন t মানে হল ই হল দুইটাৰ ভিতৰত কোনোবা এটা খায় ঠিক আছে দুইটাৰ ভিতৰত কোনোবা এটা খাবই হয়নে কাৰণ ইয়াৰ ভিতৰত আছে এহেতি m ইউনিয়ন t মানে গোটে সংহতিখিনি ভিতৰখিনি তো কোনবা নহয় কোনবা এটা খাবই ঠিক আছে কিন্তু একোই নাখায় বুলি ক'লে ইয়াৰ কমপ্লিমেন্টটো ওকে ঠিক আছে তো ইয়াৰ পিছৰ পৰা ভেন চিত্ৰণ নাই আকৌ মই ড্ৰ নকৰো ঠিক আছে পুনে পুনে বুজাম এতিয়া এটো কেনেকৈ উলিয়াম ডিফাৰেন্সটো কেনে কমপ্লিমেন্টটো কেনেকৈ উলিয়াম প্ৰথমতে মই এটো উলিয়াই লম তো ইউ তাৰ পিছত কি কৰিম ইউৰ পৰা এটো বিয়োগ কৰিলে এটো ওলাই যাব হয়নে তো তাৰ মানে মই প্ৰথমতে m ইউনিয়ন t টো উলিয়াই লওঁ তো এতিয়া আমি ইয়াত লিখিম যে এতিয়া তো সোয়া এতিয়া আমি লিখিম যে m ইউনিয়ন সংহতিটো নিলিখো আমি নাম্বাৰত লিখিম তো নাম্বাৰ অফ m ইউনিয়ন t কি হ'ব n অফ a ইউনিয়ন b বুলি ধৰা কি আছিল n a মানে m প্লাস n b b মানে কি ইয়াত t তাৰ পিছত কি আছিল মাইনাস কি আছিল মাইনাস n of a intersection b আছিল তো a মানে m লৈছো আৰু b মানে t লৈছো হলে ঠিক আছে a b ললে হ'ব তোমালোকে কিন্তু a b ললে কেতিয়াবা খেলিমেল লাগি যায় a মানে কি আছিল আকৌ ইয়াত চাব লাগিব b মানে কি আছিল চাব লাগিব তো m t বুলি ললে মনতে থাকিব m মানে মিল্ক t মানে t সা তো nm মানে কি এটো 175 nt মানে কিমান 300 মাইনাস দুইটা ভাল পোৱা কিমান 110 ঠিক আছে তো তেতিয়া হলে সোয়া 300 পৰা 110 গুচি গল 290 থাকিলে সৰি 190 থাকিলে 190 লগত 175 যোগ হলে 9 7 16 260 265 হ'ব হয়নে 265 হ'ব লাগে সোয়া 265 হ'ব লাগে ঠিক আছে তো কৰি সোয়া ক্যালকুলেটৰটো লগতে আছে ওকে 175 কি আছিল 175 প্লাস 300 minus 110 is equal to কিমান ওকে ধৰিবই নোৱাৰিলে 175 plus 300 minus 110 বলো ভাই 95 ভুল হল হয়নে নাই ভুল না হয় ইয়াত সোয়াটো 300 হ'ব লাগিছিলে হলে এটো বাদ দিয়া 175 300 300 পৰা 110 গল 200 190 থাকিলে 190 লগত এটো লগ লাগিলে এটো 365 হ'ব 365 ঠিক আছে 365 ওকে তো তেতিয়া হলে আমাক লাগে কি n of m ইউনিয়ন t ড্যাশ লাগে হয়নে তো একু ভাল নোপোৱা এটোই হ'ব তো এটো হলে কি হ'ব n of u minus n of k কমপ্লিমেন্ট তো কি হ'ব n of u minus n of এটো কমপ্লিমেন্ট সদায় তেনেকৈ উলিয়াব লাগে ওকে তো টোটাল আছিল কিমান কিমান ছিল 550 তো তাৰ পৰা কি গুছি গল 365 তো 365 গুছি গলে কিমান থাকিব 135 থাকিব মানে 135 তো তলত লিখি দিবা যে গাখীৰ চাহ এটাও ভাল নোপোৱা শিক্ষাৰ্থীৰ সংখ্যা 135 গৰাকী ঠিক আছে তলত তেনেদৰে এটা লাইন লিখি দিবা সৰি এটো কিমান হ'ব 85 হ'ব হয়নে এটো মই 500 ধৰি দিছো 500 বা 365 বিয়োগ কৰিলে 135 হয় 500 ধৰি প্লাই কৰি দিছো ঠিক আছে 185 হ'ব ঠিক আছে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওসমূহ ক্ৰমান্বয়ে পাবলৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা